যিসকল ছাত্ৰ-ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি আছে বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰি আছে সিহঁতে এই প্ৰবলেমটো পাইছে ডেঞ্জাৰ ইনভ্যালিড ডিটেইলছ ৰেকৰ্ড নট ফাউণ্ড আপোনালোকে এই প্ৰবলেমটো কিয় পাইছে সেইটোৱে এইটো ভিডিঅ'ত কম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব মন দি শুনিব তেতিয়াহে আপোনালোকে বুজি পাব আপোনালোকে ইয়াত চাব পাৰে যে ইনভ্যালিড ডিটেইলছ ৰেকৰ্ড নট ফাউণ্ড এনেকৈ আপোনালোকে পাই আছে যদিও আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা আপোনাৰ নাম শুদ্ধকে দিছে কিন্তু এইখিনিতে আপোনালোকক দুটামান কথা কৈ দিও যে কিয় আপোনালোকে পাইছে আৰু এই প্ৰবলেমটো নহব কাৰণে আপোনালোকে কি কৰিব লাগিব তো এইখিনিতে আপোনালোকক দেখুৱাই দিও যে মই এটা ষ্টুডেন্টৰ অৰ্থাৎ মোৰ এজন সাবস্ক্ৰাইবাৰৰে কন্টাক্ট কৰিছিলে ইনষ্ট্ৰাক্টৰ তাৰটো কৰি এতিয়া আপোনালোকক দেখুৱাই আছো তাৰ কোৰ্সটো দি দিলো নামটো দি দিলো এনৰোলমেন্ট নাম্বাৰ দি দিলো এনৰোলমেন্ট নাম্বাৰটো আপোনালোকৰ যদি নাই কলেজৰ পৰা লৈ লব তাৰ পিছত আপুনি এনৰোলমেন্ট নাম্বাৰটো দি দিব ইয়াত তাৰপিছত ক্যাপচাটো ভৰাই দিলো ভৰাই দি সাবমিটত ক্লিক কৰি দিলে আপোনালোকে দেখা পাইছে আকৌ সেম প্ৰবলেমে দেখুৱাইছে তো এটো কিয় হৈছে আপোনালোকক কৈ আছো আকৌ আপোনালোকে কোৰ্সটো ভালকে সিলেক্ট কৰি দিব তাৰে পিছত আপোনালোকে প্ৰথমতে দেখা পাইছে যে মই ইয়াত ক্যাপিটাল লেটাৰ দিছিলো যেটো আৰু বাকি কিটা স্মল লেটাৰ দিছিলো আপোনালোকে কমপ্লিট নামটো ক্যাপিটাল লেটাৰতে লিখি দিব তাৰে পিছত বহুতে কি ভুল কৰে যে মোড অফ ৰেজিষ্ট্ৰেশ্যনটো যেতিয়া সিহঁতে সিলেক্ট কৰে তেতিয়া কিছুমানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি দি দিয়ে আপোনালোকে এইটো নকৰিব আপোনালোকে এনৰোলমেন্ট নাম্বাৰ দিব এনৰোলমেন্ট নাম্বাৰটো দি দিব তাৰে পিছত আপুনি কি কৰিব এনৰোলমেন্ট নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ যি এনৰোলমেন্ট নাম্বাৰ হয় যিটো আপোনালোকে কলেজৰ পৰা পাব সেই এনৰোলমেন্ট নাম্বাৰটো কাৰেক্টকে এই বক্সটোত আপোনালোকে ভৰাই দিব ভৰাই দিয়াৰ পিছত আপোনালোকে ক্যাপচাটো ভৰাই দিব ভৰাই দি সাবমিটত ক্লিক কৰি দিব তো এতিয়া আপোনালোকে চাব পাৰে যে ইমেইলত ওটিপি আহি গৈছে আৰু এই ওটিপিটো ভৰাই আপুনি সাবমিট কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব তাৰে পিছত আপুনি কোৰ্স সিলেকশন কৰিব পাৰিব এই ভিডিঅ'টো আমি ডিটেইলছ আলোচনা কৰিছো আপোনালোকে গৈ চাব পাৰে এই ভিডিঅ'টো আজিয়ে দিয়া ভিডিঅ' হয় এইটো ভিডিঅ' চাই আপোনাৰ যি নিউ ৰেজিষ্ট্ৰেশ্যন আৰু কোৰ্স সিলেকশন কৰিব পৰা নাই সেটো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব ধন্যবাদ জয় আই অসম